মোলৈ এটা প্ৰশ্ন আহিছে, সাইন্টিফিক ল মতে অৰেল কৰাটো অৰ্থাৎ মুখেৰে যৌন মিলন কৰাটো কিমান দূৰ দেহৰ কাৰণে উপকাৰী বা অপকাৰী? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো আমি আলোচনা কৰিম পুৰা, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কওঁ, যদি আপুনি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব। আৰু যদি আপুনি মোৰ লগত কিবা কুৱেশ্যন আছে আপোনাৰ, তেনেহ'লে কমেণ্ট বক্সত কুৱেশ্যন কৰিব, ভিডিঅ'টো এটা লাইক কৰিব আৰু কুৱেশ্যন কৰি যি কথা ক'ব মই তাৰ উত্তৰ দিম আৰু তাৰ ওপৰত ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। চাওক বন্ধুসকল, এতিয়া আৰম্ভ কৰোঁ আলোচনাটো। চাওক, আলোচনাটো হ'ল যে কি অৰেল কৰা অৰ্থাৎ মুখেৰে কৰাটো চাইণ্টিফিক ৱেত কিমান দূৰ গ্ৰহণযোগ্যমূলক। এতিয়া এই কথাটো যদি ক'বলৈ যাওঁ, এইটোৰ দুটা পইণ্ট আছে। এটা হ'ল আপুনি কাৰ লগত কৰি আছে আৰু আনটো হ'ল আপুনি কেনেকৈ কৰি আছে। চাওক বন্ধুসকল, অৰেল কৰা বা মুখেৰে কৰাটো এইটো এটা যৌন মিলনৰ অংগ, এইটো এটা যৌন উত্তেজনাৰ অংগ। গতিকে আপুনি নিশ্চয় অৰেল কৰিব পাৰে আপোনাৰ পাৰফেক্ট পাৰ্টনাৰৰ লগত, অৰ্থাৎ আপোনাৰ যিগৰাকী পাৰ্টনাৰ, সেই পাৰ্টনাৰগৰাকী যদি আপোনাৰ চিনাকি হয়, আপোনাৰ নিজৰ ৱাইফ হয় অথবা আপোনাৰ নিজৰ GF হয়, তেনে ক্ষেত্ৰত আপুনি নিশ্চয়কৈ পাৰিব। কাৰণ তেনে ক্ষেত্ৰত আপুনি যদি কৰে তেনেহ'লে কোনো ধৰণৰ বেমাৰৰ ৰিস্ক নাই, কোনো ধৰণৰ ইনফেকশ্যনৰ ৰিস্ক নাই। চ' আপুনি হাইজিন মেইনটেইন কৰি তেনে ক্ষেত্ৰত নিশ্চয়কৈ অৰেল কৰি যৌন মিলনৰ মজা ল'ব পাৰিব। কিন্তু যদি আপুনি বেলেগ কোনোবাৰ লগত কৰি আছে, তেখেত হ'ব পাৰে আপোনাৰ অচিনাকি ব্যক্তি, হ'ব পাৰে তেখেত মাৰ্কেটত যিবোৰ বজাৰত পইচা দি কৰা তেনেকুৱা পিপুল। চ' তেনে ক্ষেত্ৰত আপুনি কেতিয়াও নকৰিব, এইটোত আপুনি বিৰতি অৱলম্বন কৰিব, নতুবা ইয়াৰ পৰা আপোনাৰ ডাঙৰ ডাঙৰ ইনফেকশ্যন, ডাঙৰ ডাঙৰ বেমাৰ কজ হ'ব পাৰে। চ' সেইকাৰণে যদি তেনেকুৱা হয় তেনেহ'লে আপুনি তাৰ পৰা বাচি থাকিব। আশা কৰিছোঁ আপোনালোকে গম পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু কমেণ্ট কৰি জনাওক আপোনাৰ কি টপিকৰ ওপৰত আৰু ভিডিঅ' লাগে, আমি ডিটেইলছত কথা পাতিম। আৰু যদি আপোনাৰ ট্ৰিটমেণ্ট লাগে তেনেহ'লে আপুনি হোৱাটছআপত কণ্টেক্ট কৰক, আপুনি আমাৰ পৰা কমপ্লিটলি ট্ৰিটমেণ্ট ল'ব পাৰিব যিকোনো যৌন সমস্যাৰ। লগতে আমি এনজাইটি, ডিপ্ৰেশ্যন, OCD তেনেকুৱা সমস্যাৰো ট্ৰিটমেণ্ট দিওঁ। আৰু যদি আপুনি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে তেতিয়াও হোৱাটছআপত কণ্টেক্ট কৰক। এতিয়া কথাটো হ'ল, ভিডিঅ'টো এটা লাইক কৰিব পাহৰি নাযাব, লগতে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। যদি ইউটিউব চেনেলত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুক পেজত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব।